নমস্কাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগতে মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে তোমালোকৰ অংক বিষয়ৰ কেইটামান অংক মই কৰি দেখুৱাইছিলোঁ। সেই ভিডিঅ'বিলাকত মই 3 লেচনলৈকে অংকবোৰ কৰি দেখুৱাইছিলোঁ। ঠিক তেনেদৰে মই আজি তোমালোকৰ পাঠ্যপুথিত 4 লেচন যিটো আছে সেই লেচনটোৰ কেইটামান অংক কৰি দেখুৱাব ওলাইছোঁ। 4 লেচনটোৰ নাম হৈছে দ্বিঘাত সমীকৰণ। গতিকে এই দ্বিঘাত সমীকৰণ এটাৰ পৰা তাৰ মূলবোৰ কেনেকৈ উলিয়াব পাৰে, এই দ্বিঘাত সমীকৰণৰ মূলবোৰ উলিয়াই কি প্ৰক্ৰিয়াৰে উলিয়াব পাৰি, যে আমি 3টা প্ৰক্ৰিয়াৰে উলিয়াব পাৰোঁ, তাৰে মই প্ৰক্ৰিয়াবিলাক আজি দেখুৱাম। লগতে এটা দ্বিঘাত সমীকৰণৰ মূলবোৰ কেনেধৰণৰ আছে, ডেট মিনছ ইয়াত আমাৰ পৰীক্ষাত প্ৰশ্নবিলাকত আহে মূলৰ প্ৰকৃতি নিৰূপণ কৰা, সেইটো ভেদ নিৰূপণ কৰা। গতিকে এই অংকবোৰ মই তোমালোকক আজি কৰি দেখুৱাম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু যদি সেই কৰি দিয়া অংকবোৰত তোমালোকে কিছু নুবুজা থাকা, তেন্তে আমালৈ কমেণ্ট কৰি হওক বা তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, এই কণ্টেক্ট নাম্বাৰৰ জৰিয়তে তোমালোকে কথাটো জানিবলৈ যত্ন কৰিবা। এতিয়া তোমালোকে অংককেইটা চোৱা, মই কৰি দেখুৱাই আছোঁ যে তোমালোকৰ কিতাপৰ 4.2 অনুশীলনীটোত চোৱা। প্ৰথম প্ৰশ্নটো দিয়া আছে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ ওলোৱা। তাৰে মই প্ৰথম অংকটো কৰি দিছোঁ, তোমালোকে কিতাপত চাই ল'বা ধুনীয়াকৈ। আমাৰ অনুশীলনীটো হৈছে 4.2। প্ৰথম অংকটো হৈছে x² - 28x - 10 = 0। এতিয়া আমি কি কৰিব লাগিব, যিহেতু ই উৎপাদকীকৰণ পদ্ধতি বুলি কৈছে, উৎপাদক বিশ্লেষণত কৰিব লাগে। আমি দ্বিতীয় লেচনটোৰ বহুপদত পাই আহিছোঁ, যিবোৰ দ্বিঘাত বহুপদ আছিল তাৰ 0-2টা ওলাইছিলোঁ উৎপাদক বিশ্লেষণ পদ্ধতিৰে। গতিকে সেই একে নিয়মত এইটো যেনিবা সমীকৰণ আছে, সমীকৰণত আমি তাৰ মূলবোৰ উলিয়াব লাগে। যে আমাৰ নিয়মটো আছিল x² যিটো সহগ, ইয়াক ধ্ৰুৱক পদৰ লগত আমি পূৰণ কৰি ল'ম। যে x² সহগ একো নাই, মানে এটা 1 আছে আৰু ইয়াত ধ্ৰুৱক পদটো আছে 10। গতিকে 1 10 গুণ 10। এই 10টোৰ মৌলিক উৎপাদকবিলাক আমি উলিয়াই ল'ম। উলিয়াই লৈ মৌলিক উৎপাদকবিলাকক 2টা ভাগ কৰি মাজৰ যিটো xৰ সহগ আছে, এই xৰ সহগটো আমি মিলাম। ইয়াত আছে 3, এই 3টো মিলাম। গতিকে এই 10টো ভাঙোতে আমি 2 দি ভাঙিব পাৰিম 5 বাৰ। 2 দি 10ত 5 বাৰ। এতিয়া আমি 2টা উৎপাদক পাইছোঁ, এই দুটাকে যোগ বিয়োগ কৰি চাওঁ, যিহেতু 2টা ভাগেই লাগে। গতিকে প্ৰথমবাৰ আমি 5 আৰু 2 যোগ কৰিলে আমি পাম 7। দেখিছোঁ ইয়াত 3 আছে, মিলা নাই। গতিকে আমি 5ৰ পৰা 2 বিয়োগ কৰোঁ, তেতিয়াহ'লে আমি 3 পাই যাম। গতিকে আমি বিয়োগত ল'ব পাৰিম উৎপাদক দুটাক। ঠিক তেনেদৰে আমি ইয়াত ডিজিমপ্লাই কৰি ল'ম। কৰাৰ পিছত চোৱা x² - এই 3টো পাইছিলোঁ আমি 5 - 2 কৰি 3টো পাইছিলোঁ, লগত xটো 3 লগত পূৰণ হৈ আছে, ই হোল ইনটু x হৈ যাব -10 = 0। তাৰপিছত চোৱা ব্ৰেকেটটো উঠাব লাগে আমাৰ। x² এই মাইনাছটোৰ লগত এই 5ৰ আগত যিটো প্লাছ আছে, একো নাই মানে এটা প্লাছ থাকে, প্লাছে মাইনাছে মাইনাছ, এই 5ৰ লগত xটো পূৰণ হ'ব 5x। ঠিক তেনেদৰে আকৌ 2ৰ আগত মাইনাছ চিন আছে, চ' এই মাইনাছটোৰ লগত এই মাইনাছটো পূৰণ কৰিম, মাইনাছে মাইনাছে প্লাছ 2ৰ লগত x পূৰণ কৰিলে 2x। তাৰপিছত -10 আছে = 0। তোমালোকে ইয়াত ভালকৈ বস্তুটো চাবা, মাইনাছত 5টা x আৰু প্লাছত 2টা x। মাইনাছৰ 5টা x আৰু প্লাছৰ 2টা x, মাইনাছত আমাৰ 3টা x থাকিব। আমাৰ অংকটোত 3টা x আছিল। গতিকে আমি উৎপাদক দুটা ভাঙা আমাৰ হৈ গ'ল। এতিয়া কি কৰিম, ইয়াৰ পৰা কমন ল'ম। প্ৰথম দুটাৰ পৰা আমি কমন ল'ম। কেনেদৰে কমন ল'ম, যে সহগবোৰক চাম দুইটাতে কি দি আটাইতকৈ ডাঙৰ কোনটো সংখ্যা দি হৰণ যায়। গতিকে ইয়াত দেখিছোঁ x² সহগ একো নাই, মানে 1 এটা আছে আৰু ইয়াত আছে xৰ সহগ 5। গতিকে আমি ইয়াত কমন ল'ব নালাগে। এতিয়া তাৰপিছত আমি ইয়াত চলক চাম। ইয়াত xৰ ঘাত আছে 2,
ইয়াত এক্সৰ ঘাত আছে 1 গতিকে ইয়াত আমাৰ কমটো কমনত আহিব তাৰমানে এটা এক্স আমাৰ কমনত আহিব তাৰপিছত আমি কি কৰিম এই যেটো কমন লৈছো এই কমনটো দি দুইটাকে হৰণ কৰিম হৰণৰ সিস্টেম হৈছে হহকবোৰ থাকিলে তাক আমি হৰণ কৰিম কিন্তু যদি চলক থাকে তাৰ ঘাতবিলাক বিয়োগ কৰিম যে ইয়াত একো হহক নাই ইয়াতো একো হহক নাই ডাইৰেক্টলি কৈছো যেটো 1 থাকে একৰ কোনো হৰণত কাম নাই গতিকে দুটা এক্সৰ পৰা এটা এক্স আহি গলে ইয়াত এটা এক্স থাকি যাব এই এক্সটো আমি ইয়াত বহাই দিম মাইনাস ঠিক দ্বিতীয়টোত আছে এক্স এটা এই এক্সটো যেনিবা ইয়ালৈ গুছি আহিল তেতিয়ালে ইয়াত এক্স নাথাকিব ইয়াত 5টো থাকিব আমি 5টো পাতি ললো তাৰ ব্ৰেকেটটো আমি ক্লোজ কৰিম বাহিৰত আছে প্লাস এতিয়া আমাৰ যি তৃতীয় পদটো আছে তৃতীয় পদটো দি ব্ৰেকেটৰ প্ৰথমটো দি আমি তৃতীয় পদটো হৰণ কৰিম তাৰ পৰা এক্সটো ইয়ালৈ গুছি আহিল হহক যেহেতু ইয়াত একোনা মানে 1 আছে 1 দি 2 হৰণ কৰিলে 2 হ'ব এইখিনিলৈকে কৰাৰ পিছত আমি নি কি কৰিব পাৰো এটা সহজ পদ্ধতিৰে x - 5 যেটো আছে এটো নি আকৌ ইয়াৰ লগত পূৰণত পাতিব পাৰো x - 5 = 0 তাৰ পিছত ব্ৰেকেটৰ বাহিৰত আছিল x + 2 এই দুটা আমি পাতি লম x + 2 আৰু ভিতৰত আছে x - 5 যেহেতু x - 5 দুই জায়গাত মিল আছে গতিকে আমি x - 5 লিখি ললো = 0 এতিয়া কি কৰিম এতিয়া ইহতক প্ৰত্যেককে 0 বনাই লম সোয়া x + 2 = 0 x - 5 = 0 এতেকে x = যেহেতু সমান চিহ্নৰ বাওফালে আছিল -2 হিটু পৰে গলে গৈ হ'ব -2 প্লাসৰ 2 আছিল ই মাইনাসৰ 2 হৈ গল আকৌ ইয়াতো আমি x ৰাখিম সমান চিহ্নৰ বাওফালে আছে -5 ই খুফালে গলে গৈ হ'ব +5 এতেকে মূল দুটা হ'ব -2, 5 that means আমি মূল দুটা পালো উৎপাদকীকৰণ পদ্ধতিৰে যে এই মূল দুটা আমি আকৌ তোমালোকৰ আগত আমি দেখুৱাব বিচাৰিছো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কেনেকৈ ইয়াৰ মূলবিলাক উলিয়ায় ইয়াক দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি মূলবিলাক উলিয়াম সোৱা দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি মূলটো উলিয়াবলৈ যাওতে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি বুলি মই লিখি লৈছো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি এতিয়া সোৱা দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি অংকটো আছিল আমাৰ x² - 28x - 10 = 0 ইয়াত কি কৰিব লাগিব আমি a b c ইহতৰ মানবিলাক উলিয়াই লব লাগিব a b c যেহেতু x² ৰ যেটো হক থাকে এটো a হয় গতিকে আমি তাক a ৰ মান বুলি কম x² ৰ হক একোনা মানে এটা 1 আছে তাৰ পিছত b হ'ব x ৰ হক যেহেতু -3 আছে গতিকে আমি x ৰ হক -3 টো b ৰ মান ধৰি ললো আৰু c ৰ মানটো হ'ব ইয়াত -10 যেটো ধ্ৰুবক পদ আছে এতিয়া সূত্ৰটো আছিল এতেকে x = -b ± √b² - 4ac / twice a এতিয়া আমি ইয়াৰ মানবিলাক পাতি যাম সোৱা যে ইয়াতে আমাৰ মাইনাস আছে তাৰপিছত b মানে -3 তো -3 পাতি ললো প্লাস মাইনাস দিলু যেহেতু সূত্ৰৰ পৰা আহিছে প্লাস মাইনাস তাৰপিছত ইয়াতে √over আছে b² মানে -3² মাইনাস তাৰপিছত 4 টো সূত্ৰৰ পৰা আহিল a মানে 1 আকৌ c মানে -10 c মানে আছিল -10 আকৌ তলত আছে টুৱাইছে 2 * a মানে 1 এতিয়া কি কৰিম সোৱা তোমালোকে ধুনিয়াকৈ বস্তুটো চাই যাবা যে ইয়াত সূত্ৰ প্ৰয়োগ কৰি যেতিয়া অংকবিলাক কৰো তাত কোনো ধৰণৰ অসুবিধা নাথাকে যে বাহিৰত মাইনাস ভিতৰত মাইনাস মাইনাসে মাইনাসে প্লাস 3 থাকিব প্লাস মাইনাস √over এই স্কয়াৰটো মাইনাসও পাইছে 3ও পাইছে তো মাইনাসে স্কয়াৰ পালে মাইনাস দুটা পূৰণ কৰিলে প্লাস হৈ যাব 3 দুটা পূৰণ কৰিলে 9 হ'ব তো ইয়াত মাইনাস আছে ইয়াৰ ভিতৰৰ ফালে সোৱা এই তিনটা 4ac যে তিনটা আছিল এই তিনুটাতে মাইনাস আছে গতিকে এই তিনুটাৰ ভিতৰত -10ৰ যেটো মাইনাস এই মাইনাসটো সন্মুখৰ মাইনাসটোৰ লগত পূৰণ কৰি দিয়া যে মাইনাসে মাইনাসে প্লাস
তাৰপিছত পূৰণ কৰা 4 × 4 4 × 10 × 40 তলত 2 × 2 এতিয়া কি কৰিম চোৱা 3 আছে প্লাছ মাইনাছ 9 আৰু 40 যোগ কৰিলে ইয়াত যোগ হৈ আছে যেহেতু 49 হ'ব তাৰপিছত ৰোড চিনটোৱে কৈ আছিল ইয়াৰ বৰ্গমূল ল'ব লাগে 49ৰ বৰ্গমূল আমাৰ 7 হৈ যাব আৰু তলত 2 এতিয়া এইখিনি ওলোৱাৰ পিছত চোৱা 3 লগত 7টো এবাৰ যোগ হৈ আছে এবাৰ বিয়োগ হৈ আছে যদি বৰ্গমূল নাথাকে তে আমি ৰোডতে ৰাখি থলোহেঁতেন এতেকে চোৱা x = এবাৰ 3 লগত 7টোক আমি যোগ কৰিম বাই 2 দিয়া 7 3 10 তলত থাকিব 2 2 দি 10 কাটি দিলে আমি উত্তৰত পাম 5 আকৌ ইয়াত চোৱা আৰু x = এবাৰ 3 লগত 7টো বিয়োগ কৰি দিম 3 পৰা তলত 2 আছে 3 পৰা 7 গ'লে ডেট মিন্স প্লাছৰ 3 মাইনাছৰ 7 তে মাইনাছত থাকিব 4 তলত থাকিব 2 2 দি 4 কাটি দিলে দুবাৰ ইয়াত মাইনাছ আছে বহাই দিলোঁ ডেট মিন্স ইয়াত মূল দুটা এতেকে মূল দুটা 5 - 2 আমি দেখা পাইছোঁ দুইটা অংকত একেই ৰিজাল্ট হ'ব যেহেতু পদ্ধতিটো বেলেগ হ'লেও অংকটো একেই আৰু আমি একেই আমাৰ উত্তৰ উলিয়াবলৈ গৈ আছোঁ যে দুইটাতে আমি মূলে উলিয়াবলৈ গৈ আছোঁ গতিকে আমাৰ মূল দুটা ওলাই গ'ল 5 আৰু -2 আৰু আমি যি উৎপাদকীকৰণ পদ্ধতিৰে কৰিছিলোঁ তাতো উত্তৰটো ওলাইছিল 5 আৰু -2 এতিয়া ইয়াৰ আৰু এটা পদ্ধতি আছে এই পদ্ধতিটো আমি পিছৰ ভিডিঅ'টোত দেখুৱাম তোমালোকে সেই পদ্ধতিটো পিছত শিকিবা এতিয়া তোমালোকে শিকি লোৱা আমাৰ এই 4.2 অনুশীলনীটোতেই তৃতীয় অংকটো চোৱা অলপ জটিলতা আছে ৰোড অভাৰত আছে আমি কিছু অসুবিধা পাওঁ গতিকে এই অংকটো এতিয়া তোমালোকক মই কৰি দেখুৱাব ওলাইছোঁ তোমালোকে অংকটো ভাল মনোযোগেৰে চাবা চোৱা 3 নম্বৰ অংকটো মই পাতি লৈছোঁ 3 নম্বৰ অংকটো দিয়া আছে ৰোড 2x² + 7x + 5 × ৰোড 2 = 0 এতিয়া আমি আগৰ নিয়মতে x² সহগ আৰু ধ্ৰুৱক পদটো পূৰণ কৰিম x² সহগ আছে ৰোড 2 আৰু ধ্ৰুৱক পদটো আছে 5 × ৰোড 2 এতিয়া পূৰণ কৰোঁতে ৰোড 2 পূৰণ কৰিলে 2 হ'ব আৰু লগত আছে 5 তেতিয়া 5 × 2 = 10 ইহঁতৰ পূৰণফলটো হৈছে 10 তাৰমানে আমি 10ৰ উৎপাদক দুটাও পালোঁ 2 আৰু 5 গতিকে ইয়াক আৰু আমি ভাঙি দেখুৱাব নালাগে 2 আৰু 5 ভাঙাই আছে ইয়াত যেহেতু আমাৰ 7x মিলাব লাগে যদি 7x মিলাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ইয়াত 5 আৰু 2 যোগ কৰিলে আমাৰ 7 হৈ যাব 5 আৰু 2 যোগ কৰিলে আমাৰ কিমান হ'ব 7 যদি আমি অংকটো ডাইৰেক্ট কৰি গ'লে হৈ আছে ৰোড 2x² + 5 + 2 হোল ইনটু x + 5 × ৰোড 2 = 0 এতিয়া আমি কি কৰিম ব্ৰেকেটটো উঠাম যে ৰোড 2x² + 5x যেহেতু ব্ৰেকেটৰ ভিতৰত দুইটাই x2 পাব তেতিয়াহ'লে আমি কি কৰিছোঁ 5x আকৌ চোৱা প্লাছ + 2x তাৰপিছত প্লাছ 5 × ৰোড 2 = 0 এতিয়া চোৱা ইয়াৰ পৰা আমি কমন কৰিব লাগিব প্ৰথমৰ দুটা আছে কি এটাত আছে ৰোড 2x² আৰু দ্বিতীয় পদটো আছে 5x গতিকে ইয়াত আমি কি কৰিম ইয়াতে ৰোড 2 আছে আৰু ইয়াতে 5 আছে গতিকে এই দুটাৰ পৰা আমাৰ সহগ কমন নাহিব গতিকে আমি চলক কমন ল'ম ইয়াত দুটা x আছে ইয়াত এটা x আছে গতিকে আমি এটা x কমন ল'লোঁ কমন লওঁতে আমি চোৱা যেহেতু ৰোড 2 কোনো কমনত অহা নাই গতিকে ৰোড 2 ভিতৰত আমি লিখি ল'লোঁ প্ৰথমতে তাৰপিছত দুটা xৰ পৰা এটা x আহি গ'লে এটা x থাকি যাব তাত গতিকে এইটো আমাৰ ভিতৰলৈ গুচি আহিব তাৰপিছত চিনটো আছে প্লাছ নমাই আনিলোঁ আকৌ ইয়াৰ পৰা পোনে পোনে xটো ইয়ালৈ আহিলে ইয়াত 5 এটা থাকি গ'ল তাৰপিছত ব্ৰেকেটৰ বাহিৰত আকৌ প্লাছটো দিলোঁ এতিয়া আমি তৃতীয় সংখ্যাটোক যিটো তৃতীয় পদ আছে এই তৃতীয় পদটোক ব্ৰেকেটৰ প্ৰথমটোৰ লগত ব্ৰেকেটৰ ভিতৰৰ প্ৰথমটোৰ লগত হৰণ কৰিম সো ইয়াত 2 আছে ইয়াত ৰোড 2 আছে ৰোড 2 দি 2ক হৰণ কৰিলে কিমান থাকে আমি জানো ৰোড 2 * ৰোড 2 যদি কৰোঁ তে আমাৰ 2 হৈ যাব গতিকে এই দুটা ৰোড 2 আছে গতিকে আমাৰ এটা ৰোড 2 কেনসেল হ'লে আন এটা ৰোড 2 ইয়াত থাকি যাব তাৰপিছত ব্ৰেকেটৰ ভিতৰৰখিনি নি আমি পুনৰ ইয়াত
ৰুট 2x প্লাছ 5 ইজুকেল টু 0। এতিয়া চোৱা ব্ৰেকেটৰ বাহিৰত আছে আমাৰ x আৰু সিফালে আছে প্লাছ ৰুট 2। এইটো এটা উৎপাদক হৈছে, তাৰপিছত আৰু এটা হৈছে ৰুট 2x প্লাছ 5 ইজুকেল টু হ'ব আমাৰ 0। এতিয়া কি কৰিম আমি প্ৰতিটোৱে 0 বনাম, যে এটা আছে x প্লাছ ৰুট 2 ইজুকেল টু 0, আনটো আছে ৰুট 2x প্লাছ 5 ইজুকেল টু 0। এতিয়া চোৱা এতেকে এক্সটো যদি ৰাখি দিওঁ তে প্লাছৰ ৰুটটো যিটো বাওঁফালে আছে এইটো সোঁফালে গ'লে গৈ মাইনাছৰ ৰুটটো হৈ যাব, কমা। আৰু ইয়াত চোৱা প্ৰথমতে ৰুট 2x ৰাখি প্লাছৰ 5টোক আমি সমান চিহ্ন সোঁফালে লৈ যাম। ৰুট 2x ইজুকেল টু ই প্লাছৰটো ইটোৰ পৰা আহিলে মাইনাছৰ হৈ যাব। ইয়াত এতিয়া এক্সৰ লগত যিহেতু ৰুটটো পূৰণ হৈ আছে গতিকে আমি ইয়াত এক্সটো ৰাখি দিলে এতিয়া ৰুটটো আমাৰ হৰণলৈ গুচি যাব, ডেট মিনছ তললৈ গুচি যাব ৰুটটো, আৰু ওপৰত থাকিব 5। এতেকে আমি ইয়াৰ মূল দুটা পালোঁ, এতেকে মূল দুটা হ'ব, এটা হৈছে মাইনাছ ৰুট 2, আনটো হৈছে মাইনাছ 5/√2। এই অংকটোকে মই তোমালোকক এতিয়া সূত্ৰ প্ৰয়োগ কৰি, যিটো দ্বিঘাত সূত্ৰ আছে সেই সূত্ৰটো প্ৰয়োগ কৰি দেখুৱাই দিম। চোৱা অংকটো মই পাতি লৈছোঁ, মই সূত্ৰ প্ৰয়োগ কৰা বুলি লিখি লোৱা নাই, যে এই 3 নম্বৰ অংকটো মই পাতি লৈছোঁ যে ৰুট, ইয়াত বা বুলি দি লওঁ, ৰুট 2x স্কুৱাৰ প্লাছ 7x প্লাছ 5 ইণ্টু ৰুট 2 ইজুকেল টু 0। এতিয়া চোৱা ইয়াত a ইজুকেল টু কি হ'ব, ৰুট 2, যিহেতু x স্কুৱাৰৰ সহগ ৰুট 2 আছে, a ইজুকেল টু ৰুট 2। তাৰপিছত b ইজুকেল টু 7 xৰ সহগ যিটো আছে, তাৰপিছত c ইজুকেল টু 5 ইণ্টু ৰুট 2। এতিয়া সূত্ৰটো আছিল আমাৰ এতেকে x ইজুকেল টু, চ' ওপৰত আছে মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱাৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ a। এতিয়া আমি মানবিলাক পাতি যাম। চোৱা এতিয়া মাইনাছ আছে, বিৰ মান আছে 7, পাতি ল'লোঁ। তাৰপিছত প্লাছ মাইনাছ ৰুট অভাৰ আছে b স্কুৱাৰ মানে 7 স্কুৱাৰ মাইনাছ 4a মানে ৰুট 2, c মানে 5 ইণ্টু ৰুট 2, তলত আছে 2 ইণ্টু a মানে ৰুট 2। এতিয়া চোৱা মাইনাছ 7 প্লাছ মাইনাছ, এতিয়া ইয়াত ৰুট অভাৰৰ ভিতৰত চাই যাবা যে 7 স্কুৱাৰ কৰিলে 49 হ'ব, মানে 7 দুটা পূৰণ কৰা। তাৰপিছত মাইনাছ আছে, ইয়াত কোনো ধৰণৰ মাইনাছ নাই গতিকে ই মাইনাছেই থাকিব। ৰুট 2 পূৰণ কৰিলে 2, এই দুইটোক আকৌ 5ৰ লগত পূৰণ কৰিলে 5 2 10, 10 4 40, আৰু তলত থাকিব 2 ইণ্টু ৰুট 2। এতিয়া চাই যাবা যে মাইনাছ 7 প্লাছ মাইনাছ 49ৰ পৰা যদি আমি 40 বিয়োগ কৰোঁ, যিহেতু বিয়োগ হৈ আছে, তো ইয়াত থাকিব 9, সেই 9 আকৌ বৰ্গমূল ল'ব লাগে, 9ৰ বৰ্গমূলটো হৈ যাব 3, আৰু ইয়াত আহি যাব আমাৰ 2 ইণ্টু ৰুট 2। এতিয়া যিহেতু মাইনাছ 7টো এবাৰ মাইনাছ 7টোৰ লগত এবাৰ 3টো যোগ আৰু এবাৰ বিয়োগ হৈ আছে, গতিকে এবাৰ যোগ কৰিম, এবাৰ বিয়োগ কৰিলে দুটা মূল ওলাই যাব। এতিয়া x ইজুকেল টু মাইনাছ 7, প্ৰথমতে প্লাছ 3 ল'লোঁ বাই 2 ইণ্টু ৰুট 2। এতিয়া চোৱা মাইনাছ 7 আৰু প্লাছ 3, ডেট মিনছ ইয়াত থাকিব মাইনাছত 4, 2 ইণ্টু ৰুট 2। এতিয়া 2 দি 4 দুবাৰ, আকৌ ৰুট 2 দি 2ত এটা ৰুট 2 থাকি যাব, যিহেতু আমি গম পাইছোঁ এটা 2ত দুটা ৰুট 2 থাকে, গতিকে ইয়াৰ এটা মূল ওলাই গ'ল মাইনাছ ৰুট 2। আকৌ আমি আৰু এটা মূল উলিয়াম কেনেকৈ, x ইজুকেল টু মাইনাছ 7 আকৌ মাইনাছ 3 বাই 2 ইণ্টু ৰুট 2। এতিয়া আমাৰ মাইনাছ 7 মাইনাছ 3 একেলগত কৰিলে মাইনাছ 10 হ'ব, গতিকে আমি 2 দি 10ক কাটি দিলে 5 বাৰ, ইয়াত আনটো মূল ওলাই গ'ল, ওপৰত থাকিল মাইনাছত 5 আৰু তলত থাকিল ৰুট 2। এতেকে মূল দুটা
এটা হৈছে -√2, আনটো হৈছে -5/√2। এতিয়া আমি দেখা পালোঁ উৎপাদকীকৰণ পদ্ধতি আৰু দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি দুই ক্ষেত্ৰত একেদৰে আমাৰ মূলবোৰ ওলাইছে। গতিকে একে অংক যেতিয়া আমি বেলেগ পদ্ধতিৰে কৰোঁ, যিমানেই নকৰোঁ বেলেগ পদ্ধতি দি, আমাৰ একে ধৰণৰ উত্তৰে ওলাব, যিহেতু আমি একে কামেই কৰিছোঁ। গতিকে এনেধৰণৰ আৰু তোমালোকৰ যিমান অংক আছে মূল ওলোৱা, তোমালোকে দুইটা প্ৰক্ৰিয়াৰে কৰিবলৈ যত্ন কৰিবা। যে আমাৰ কেতিয়াবা কোনোবা এটা অংক তোমালোকৰ দেখা পাবা যে তাত উৎপাদকীকৰণ পদ্ধতিৰে নেযায়, তেতিয়া সেইটো আমি ডাইৰেক্ট সূত্ৰত পেলাই কৰিব লাগিব। গতিকে তেনেকুৱা অংক তোমালোকক ছেকেণ্ড টাইম যিটো ভিডিঅ' কৰিম তাত তোমালোকক কৰি দেখুৱাম। গতিকে এই ভিডিঅ'খিনি তোমালোকে শেষলৈকে চাবা, আৰু যদি কিবা অসুবিধা থাকে তোমালোকে ইয়াত কমেণ্টছ কৰি বা তলত কণ্টেক্ট নম্বৰ দিয়া আছে, তোমালোকে আমাক জনাবা। ধন্যবাদ।